বৰষুণৰ বতৰ, অলপ ঠাণ্ডাৰ পৰিৱেশ আৰু ল'ৰা-ছোৱালীসকলৰ স্কুল বন্ধ। গতিকে ল'ৰা-ছোৱালী দুটাৰ এইকেইদিন ব্ৰেকফাষ্টৰ ডিমাণ্ড বেলেগ। চ' বহুত ভাবি মেলি মই আজি বনালোঁ বেচন চিলা। ইয়াত মই লৈছোঁ প্ৰায় 1.5 কাপমান বেচন, জোখমতে নিমখ, আধা চামুচ বেকিং পাউডাৰ, অলপমান হিং আৰু এনেদৰে ঠাণ্ডা পানীৰে ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এটা চপাৰত অলপমান গাজৰ, অলপমান বিন আৰু অলপমান পিঁয়াজ ভালদৰে চপ কৰি ল'লোঁ। চব্জিখিনি মই খুব ভালদৰে মিহিকৈ চপ কৰি লৈছোঁ যাতে ইহঁতে খাবলৈ অসুবিধা নাপায়। এতিয়া গোটেই চব্জিখিনি বেচনৰ বেটাৰটোত ভালদৰে মিক্স কৰি ল'ম। আৰু এনেদৰে টাৱাত অকণমান তেল লৈ বেটাৰখিনি দি লাহে ভালদৰে গোল হোৱাকৈ স্প্ৰেড কৰি দিলে হ'ল। আৰু ফাইনেলি আমাৰ বেচন চিলা ৰেডি। মই চিলাকেইখন এনেদৰে 4 ভাগ কৰি কাটি দিছোঁ কাৰণ বাচ্চাক দিম যেতিয়া অলপ সজাই মেলি দিলে সিহঁতেও খুব ভাল পায়। চিলাকেইখন দেখিবলৈ যিমান হেল্ডি লাগিছে, খাবলৈ কিন্তু সিমানেই টেষ্টি হৈছে। ডৰি আৰু লিডিয়েও প্ৰথমবাৰৰ কাৰণে বেচনৰ চিলা খাই খুব ভাল পালে আৰু মোৰো ভাল লাগিল মই সিহঁতক কিবা এটা হেল্ডি ব্ৰেকফাষ্ট বনাই খুৱাব পৰাৰ কাৰণে। আজিলৈ আহোঁ, বাই।